তিতাবৰ সমষ্টিৰ অধৰকটীয়াৰ 2 নং ৱাৰ্ডৰ টকুবাৰী গাঁও। আজি পুৱাৰে পৰা হঠাতে ইমান বৰষুণ নাছিলে, কিন্তু ক'ৰবাত কিবা মথাউৰি ভাঙিছে নেকি আমি নাজানো। হঠাতে আমি পুৱতি নিশাৰ পৰা মানে বানপানী আৰম্ভ হৈছে। এতিয়া আমাৰ ৰাইজে কোনো গমেই পোৱা নাছিলে। ৰাতিপুৱা আপোনাৰ মানে মুৰ্গী হাঁহ এইবিলাক আপোনাৰ বহুত নষ্ট হৈছে, আৰু এতিয়া পশুধনবিলাকো এতিয়া খাবলৈ জেগা নাই। ইফালে বাগানৰ ফালে বা কোনোবা ওখ ঠাইত আশ্ৰয় লৈছেগৈ, কিন্তু এতিয়ালৈকে ইয়াৰ উৎসটো আমি ধৰিব পৰা নাই। আগতে এনেকুৱা বানপানী হোৱা নাছিলে ইয়াতে, এতিয়া কিন্তু এয়া চাওক, এই মানুহ ঘৰ পানী ঘৰ ভাগো ভাগো হৈ আছে। আপোনাৰ এইসকল মানুহ এতিয়া অৱস্থা বেয়া। দোকান আছে, দোকানখনৰ অৱস্থা মানে বেয়া। সেই এখন দোকান মানে ৰাস্তা পদূলিত এতিয়া মানুহৰ কোনো যাতায়াতৰ ব্যৱস্থা একেবাৰে সম্পূৰ্ণ বন্ধই হৈ গৈছে, অচল অৱস্থা হৈছে। এতিয়া মানে কি হয় আৰু মানে প্ৰকৃতিয়ে কি ৰূপ লয়, আকৌ এতিয়া পানীটো কমা নাই, কিন্তু এতিয়ালৈকে সম্পূৰ্ণ বাঢ়ি অহা আমি পৰিলক্ষিত হৈছে। কিন্তু আৰু গধূলিলৈকে কি অৱস্থা হয় এতিয়ালৈকে আমি ধৰিব পৰা নাই। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।